ডিএমই টেকনিক্যাল ৰিজাল্ট কেঞ্চেল হ'ল নেকি? পঞ্চায়ত ইলেকশ্যন আহি আছে। যেনেকৈ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা বাতিল কৰি দিয়া হ'ল, ঠিক তেনেকৈ ডিএমিৰো পৰীক্ষা বাতিল কৰি দিলে নেকি? আমাৰ ল'ৰা ছোৱালীবোৰৰ কি হ'ব? আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ ৰিজাল্টৰ কাৰণে আমি ৰখি আছোঁ। এতিয়া পৰীক্ষাটো আকৌ পাতিব নেকি? সকলোৰে মনত প্ৰশ্ন, সকলোৰে মুখে মুখে এটাই কথা, পৰীক্ষা কেঞ্চেল হ'ল নেকি? নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধুৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি হ'ল 9 এপ্ৰিল, গতিকে ডিএমিৰ তৰফৰ পৰা এটি নতুনকৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে আৰু এই আপডেটটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এই কাৰণে কাৰণ বহুতো ল'ৰা ছোৱালীৰ মনত ভয় হৈছে, বহুতো ল'ৰা ছোৱালীৰ মনত এটা কুৱেশ্যন আহিছে যে ডিএমই এক্সাম কেঞ্চেল হ'ল নেকি? মই কোৱা নাই, সকলোৰে প্ৰশ্ন। গতিকে সকলোৰে প্ৰশ্ন ক্লিয়াৰ কৰিবলৈ আজি আহিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। প্ৰথম কথাটো হ'ল বৰ্তমান পঞ্চায়ত ইলেকশ্যন আহি আছে, ঠিক আছে? বৰ্তমান পঞ্চায়ত ইলেকশ্যন আহি আছে আৰু পঞ্চায়ত ইলেকশ্যন অহাৰ কাৰণে সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে যে পৰীক্ষা কেঞ্চেল হ'ল নেকি? যদি পৰীক্ষা কেঞ্চেল হয় তেনেহ'লে ডিএমিৰ ল'ৰা ছোৱালীসকলে আকৌ কি কৰিব? পৰীক্ষা বাতিল কৰি দিলে আমাৰ কষ্টৰ ফলবোৰ কি হ'ব? কাৰণ বৰ্তমান HS ফাৰ্ষ্ট ইয়াৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ইলেকশ্যনৰ কাৰণে পিছুৱাই দিয়া হ'ল বা পৰীক্ষা তেওঁলোকে বাতিল কৰি দিলে একেবাৰে। কিহৰ কাৰণে বাতিল কৰি দিলে? মাজতে কুৱেশ্যন পেপাৰ লিক হৈছিল, ঠিক আছে? মাজতে কুৱেশ্যন পেপাৰ ফাদিল হোৱাৰ কাৰণে যিটো HS ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা, সেই পৰীক্ষাটো মাজতে পেণ্ডিং কৰি দিলে, পষ্টপন কৰি দিলে। তাৰপিছত কি কাৰণত পিছুৱাই দিব লগা হ'ল? কাৰণ পঞ্চায়ত ইলেকশ্যন আহি আছে। পঞ্চায়ত ইলেকশ্যন অহাৰ কাৰণে যিসমূহ টিচাৰ ইলেকশ্যনত ব্যস্ত হৈ থাকিব, গতিকে ইলেকশ্যনত ব্যস্ত হৈ থাকিবৰ কাৰণে তেওঁলোকে যিহেতু এক্সাম আকৌ পাতিবলৈ সময় নাই, সেইবাবে ডিএমিৰ যিটো পৰীক্ষা, তেওঁলোকে এতিয়ালৈকে ডিএমিৰ পৰীক্ষাটোৰ কথা কোৱা নাই, কিন্তু HS ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাটো কেঞ্চেল কৰি দিলে। এতিয়া ডিএমিৰ ক্ষেত্ৰতো ছেম হ'ব যাই আছে নেকি? সকলোৰে মনত প্ৰশ্ন হৈছে, কাৰণ মই সোধা নাই, বহুতো ল'ৰা ছোৱালীয়ে মোক কমেণ্ট কৰিছে, ছাৰ ডিএমি নতুনকৈ কিবা আপডেট আহিছে নেকি? টেকনিকেল ৰিজাল্ট আপুনি কৈছিল ইমান তাৰিখে দিব, অমুক তাৰিখে দিব, অমুক তাৰিখে দিব, এতিয়ালৈকে ৰিজাল্ট অহা নাই, আপুনি কি ফেক ভিডিঅ' বনাই আছে নেকি? বহুতে মনত এইটো প্ৰশ্ন উদয় হৈছে যে মই ফেক ভিডিঅ' বনাই আছোঁ নেকি? মই ফেক ভিডিঅ' বনাই আছোঁ নেকি? সকলোৰে মনত এইটো প্ৰশ্ন। কিন্তু এটা কথা মই আপোনালোক কৈ দিওঁ, অফিচিয়েল আপডেট মৰ্মে, এতিয়ালৈকে অফিচিয়েল আপডেট মৰ্মে আমি এটি আপোনালোকৰ কাৰণে খবৰ লৈ আহিছোঁ। এই আপডেটটো আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ, কিয়নো ডিএমিৰ বৰ্তমান টেকনিকেল এক্সামৰ যিসমূহ এনচাৰ কি, আপোনালোকে এনচাৰ কিসমূহ ডাউনলোড কৰি ল'ব পাৰিব 12 তাৰিখে। 12 এপ্ৰিল তাৰিখে আপোনালোকৰ এনচাৰ শ্বীটসমূহ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ক'ত ডাউনলোড কৰিব পাৰিব মই আপোনালোকক অফিচিয়েল ৱেবছাইটটো দেখুৱাই দি আছোঁ। আপোনালোকে ডিএমিৰ মেইন ৱেবছাইটলৈ আহিব লাগিব। ডিএমিৰ মেইন ৱেবছাইটত আপোনালোকে ইয়াতে চাব, এটা অপশ্যন আছে। অপশ্যনটো হ'ল ডকুমেণ্টত যাব। ডকুমেণ্টত যাই আপোনালোকে ৰিকুৱাৰমেণ্ট বুলি এটা অপশ্যন পাব। ৰিকুৱাৰমেণ্ট অপশ্যনত আপোনালোকৰ যেতিয়া এনচাৰ কিখন দিব, আপোনালোকৰ এনচাৰ কিত এটা অপশ্যন এটা দিব যে আপোনালোকৰ এনচাৰ কিটো আপোনালোকে পে'মেণ্ট কৰি কেনে 50 টকা পে' কৰিব লাগিব, যেনেকৈ ADRত আপোনালোকে পে'মেণ্ট কৰিছিলে, ঠিক তেনেকৈ আপোনালোকে এনচাৰ কিসমূহ ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া নতুনকৈ কিবা আপডেট আহিছে নেকি ডিএমিৰ ফালৰ পৰা যে এক্সামটো কেঞ্চেল হ'ল? গতিকে মই কৈ আছোঁ, আপোনালোকে এটা কথা মন কৰিব, ডিএমি যিকেইটা এক্সাম পাতিছে বৰ্তমানলৈকে, সেই সকলোবোৰ এক্সামৰ ৰিজাল্ট আপোনালোকৰ সময়মতে দিছে, ঠিক আছে? সময়মতে দিছে। মাজতে কি হৈছে, ল'ৰা ছোৱালীবিলাকৰ মাজতে এটা বিভ্ৰান্তি সৃষ্টি হৈছে, বিভিন্নজনৰ ইউটিউবৰ ভিডিঅ' চাই কেনে কনফিউজনত পৰিছে, ছাৰ এক্সামটো কেঞ্চেল হ'ল নেকি? কাৰণ ডিএমিৰ তৰফৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ কেঞ্চেলেশ্যন নটিফিকেশ্যন এতিয়ালৈকে দিয়া নাই, আপডেট দিয়া নাই। এক্সাম কেতিয়া কেঞ্চেল কৰিব? যেতিয়া তেওঁলোকে অফিচিয়েলি কিবা এটা আপডেট দিব, তেতিয়া এক্সামটো কেঞ্চেল কৰিব, ঠিক আছে? কাৰণ আপোনালোকে ভয় খাব নালাগে, এক্সামটো কেঞ্চেল নহয়। কিন্তু কেইটামান আপোনালোকে কথা জানি থ'ব লাগিব যে এক্সামৰ ৰিজাল্ট কেতিয়া দিব। মই নন টেকনিকেলৰ কথা কোৱা নাই, টেকনিকেলৰ কথা কৈছোঁ। নন টেকনিকেলতো আপোনালোকৰ পঞ্চায়ত ইলেকশ্যনৰ পিছত দিয়াৰ কথা আছে, কিয়নো নন টেকনিকেলৰ এক্সামটো জাষ্ট হৈছেহে, 30 তাৰিখে আপোনালোকৰ পৰীক্ষা হৈ গৈছেহে। গতিকে নন টেকনিকেলৰ অকণমান সময় লাগিব, কাৰণ মে'ৰ 2 তাৰিখৰ পৰা আপোনালোকৰ পঞ্চায়ত ইলেকশ্যন চলিব। গতিকে জুন মানলৈকে তোমালোকৰ ইলেকশ্যন চলিব। জুন জুলাই মানত তোমালোকৰ ডিএমি নন টেকনিকেল এক্সামৰ ৰিজাল্ট দিয়াৰ কথা আছে। কিন্তু ডিএমি যিটো টেকনিকেল এক্সামৰ ৰিজাল্ট কেতিয়া দিব পাৰে? তোমালোকৰ এনচাৰ কিসমূহ 12 তাৰিখে তোমালোকৰ মুকলি কৰি দিব। OMR শ্বীটসমূহ তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। এনচাৰ কিসমূহ তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। OMR শ্বীটখন যদি লাগে তোমালোকে 50 টকা পে' কৰিব লাগিব। ইয়াতে এই ৱেবছাইটতে তোমালোকে 50 টকা পে' কৰি তুমি যিখন এনচাৰ শ্বীট লিখিলা OMRখন তুমি নিজে চেক কৰিব পাৰিবা যে মই কোৱালিফাই হৈছোঁ নে নাই, ঠিক আছে?
তুমি নিজে চেক কৰিব পাৰিবা এটা কাটঅফৰ কথা মই ক'বলৈ নাযাওঁ কাটঅফৰ ওপৰত এটা ভিডিঅ' বনাই থৈ দিছোঁ এটা তোমালোকে ইয়াতে সেকশনত চাবা ইয়াতে বৰ্তমান নতুনকৈ নটিচ যদি কিবা আহিছে ইয়াতে তোমালোক সকলোবোৰ আপডেট তোমালোকে পাবা বেলেগৰ ওপৰত তোমালোকে ভৰসা কৰিবই নালাগে ঠিক আছে কাৰণ আজিকালি বহুত ইউটিউব চেনেল আছে ফেক ভিডিঅ' বনায় ঠিক আছে বহুতে নিজৰ ভিউজ পাবলৈ ফেক ভিডিঅ' বনায় গতিকে আপোনালোকে বিশ্বাসী বন্ধুৰ ওপৰত ভৰসা ৰাখিব পাৰে বিশ্বাসী বন্ধু আপোনালোকক আজিলৈকে এটা ভুল তথ্য দিয়া নাই ঠিক আছে মই এইটো ভিডিঅ' বনাৰ এটাই কাৰণ হ'ল সকলোৱে ল'ৰা ছোৱালীয়ে কৈ আছে স্যাৰ পৰীক্ষাটো কেনচেল হ'ল নেকি এতিয়ালৈকে পৰীক্ষাটো কেনচেল হোৱাৰ কোনো ধৰণৰ আপডেট আমাৰ হাতত অহা নাই যদি আপডেটটো আহিল হয় নিশ্চয়কৈ তোমালোকক মই জনালো হয় যে পৰীক্ষাটো কেনসেল বুলি এতিয়ালৈকে পৰীক্ষাটো কেনসেল কৰা নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা হোৱা নাই যে আমি স্বাস্থ্য বিভাগৰ পৰীক্ষা কেনসেল কৰি দিছো ঠিক আছে এইটো ঠিক যে এছএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাটো তোমালোকৰ বাতিল কৰি দিয়া হৈছে কাৰণ পৰীক্ষাটো পাতিব পৰা অৱস্থা আৰু বৰ্তমান নাই হেতু কাৰণে এছএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাটো বাতিল কৰি দিছে কাৰণ ডিএমই অলৰেডি পৰীক্ষা হৈ গৈছে বহি চেকিং কৰা হৈ গৈছে এতিয়া তোমালোকক ওএমআৰ সিটখন দিব ওএমআৰ সিটখন দিয়াৰ পিছত তোমালোকে এনসাৰ কিখন পাবা এনসাৰ কিখন দিয়াৰ পিছত তোমালোকে নিজৰ ৰিজাল্টসমূহ তোমালোকে পাবাই সকলোৱে এটা মেইনলি অফিচিয়েল ৰিজাল্ট তোমালোকক কেতিয়া দিব অফিচিয়েল ৰিজাল্ট তোমালোকৰ ধৰ হ'ল 12 তাৰিখে তোমালোকৰ 12 এপ্ৰিলত তোমালোকৰ কি দিব ওএমআৰ এনসাৰ কিখন দিব তাৰ পিছত ওএমআৰ সিটখন ডাউনলোড কৰিব পাৰিবা তাৰ পিছত তোমালোকৰ ৰিজাল্টসমূহ হয়তো তোমালোকৰ মিনিমাম 24-25 ভিতৰত তোমালোকে ৰিজাল্টসমূহ ধৰি দিয়া টেকনিক্যাল ৰিজাল্ট 24-25 মে 24-25 এপ্ৰিল মানত তোমালোকৰ ৰিজাল্ট দিয়াৰ এটা আভাস আমি পাইছো হয়তো তোমালোকৰ 24-25 তাৰিখে ৰিজাল্টসমূহ দিব পাৰে তেতিয়ালৈকে তোমালোকে কাৰো কথাত ভুল নাযাবা আৰু এটা কথা কও ডিএমই হেসকল ক্যান্ডিডেটৰ কি হ'ব যিসকলৰ এডমিট নাহিল বা যিসকলে পৰীক্ষা দিব নোৱাৰিলে হেসকলৰ কথা কৈ আছো কাৰণ এবাৰ ডিএমইত কি হৈছে ডিএমই নন টেকনিক্যাল এক্সামত বহুতো ল'ৰা ছোৱালীয়ে এডমিট নহৰ কাৰণে পৰীক্ষা দিব পৰা নাই আৰু তাৰ বিষয়ত মই এটা ভিডিঅ' বনাইছিলো বহুতে এডমিটসমূহ ডাউনলোড দিব পৰা নাই হেসকল ল'ৰা ছোৱালী আকৌ এক্সাম হ'ব নেকি চাওক বন্ধুসকল ডিএমই তৰফৰ পৰা নতুনকৈ আকৌ ৰিক্ৰুটমেন্ট ওলাব হা ৰিক্ৰুটমেন্ট ওলাব ডিএমই তৰফৰ পৰা ৰিক্ৰুটমেন্ট ওলালে তোমালোকে আকৌ যিসকলে এবাৰ এক্সাম দিব নাপালে তেওঁলোকৰ নামসমূহ আকৌ ৰিচিডিউল হ'ব পাৰে ঠিক আছে তোমালোকে এডমিট কাৰ্ডখন যদি ডাউনলোড দিব পৰা নাই এবাৰ তোমালোকৰ হয়তো ভুলক্ৰমে এডমিট কাৰ্ডসমূহ নাহিল গতিকে নেক্সট তোমালোকৰ যেটো এক্সাম হ'ব ডিএমই তৰফৰ পৰা ডিএমই সেই এক্সামটোত তোমালোকে এপ্লাই নকৰিলে তোমালোকে হয়তো আকৌ এডমিট কাৰ্ড আহিব তোমালোকে এক্সাম দিব পাৰিবা কিন্তু যদি এপ্লাই কৰিব দিয়ে তোমালোকে এপ্লাই কৰিব লাগিব ঠিক আছে আৰু ডকুমেন্টছ কেখন তোমালোকে চাই লবা এবাৰ যদি এপ্লাই কৰে বহুত ল'ৰা ছোৱালী কি কৰে এপ্লাই কৰা সময়ত তেওঁলোকে সাইন নলয় আৰু সাইন নলোৱাৰ বাবে তেওঁলোকে এটা প্ৰবলেম হৈছে কি হৈছে যে তেওঁলোকে যেতিয়া এক্সামৰ সময় হ'ব আৰু তেতিয়া তেওঁলোকে গম নাপায় এটা চাওক ইয়াতে এটা সেকশন আছে নোটিস বুলি এটা সেকশন আছে যদি কিবা অফিচিয়েল নোটিস আহে তোমালোকে ইয়াতে পাই যাবা আৰু ৰিজাল্টসমূহ তোমালোকে এইটো ওয়েবসাইটতে দিব ইয়াতে নোটিস সেকশনত আমি আহিলো নোটিস সেকশনত অহাৰ লগে লগে ইয়াতে কিবা নতুনকৈ নোটিস আহিছে নেকি আমি চাম নতুনকৈ কিবা নোটিস আহিছে নেকি নতুনকৈ একো নোটিস এতিয়ালৈকে আমি দেখা নাই এতিয়ালৈকে ঠিক আছে নতুনকৈ যদি কিবা নোটিস আহিলে আমি ইয়াতে আমি পাই গলো হয় এটা ৰিজাল্টৰ ক্ষেত্ৰত কিবা আহিছে নেকি আমি ইয়াতে তোমালোকে চাই লবা ৰিজাল্টত যদি কিবা আহিছে তোমালোকে হেলথ ডিপাৰ্টমেন্টত ইয়াতে তোমালোকে চাব পাৰিবা হা গোটেইখিনি ইয়াতে আছে সো এইখিনি তোমালোকক মই সহায় কৰি দিছো এই কাৰণে কাৰণ বহুতে নাজানে এইটো কাৰণে মই তোমালোকক ইয়াতে সহায় কৰি দিছো গতে ডিএমই তৰফৰ পৰা কিবা আহিছে যদি তোমালোকে ইয়াতে গম পাবা ডিএছএছ আৰু ডিএমই একেলগে কম্বাইন হৈ এক্সামটো পাতিছিল গতিকে আশা কৰো তোমালোকে পৰীক্ষাটো কেনসেল নহয় সকলোকে জনাই দিব পৰীক্ষাটো এতিয়ালৈকে কেনসেল হোৱা নাই আৰু ৰিজাল্টটো তোমালোকৰ আহিব ৰিজাল্ট কেতিয়া আহিব মই তোমালোকক এটা ডেট দিছো সেই ডেটৰ মতে তোমালোকে ৰিজাল্টসমূহ পাই লবা ঠিক আছে সো ভিডিওটো ইমানে আছিল আশা কৰো তোমালোকে কিবা এটা নহয় কিবা এটা বুজি পালা আৰু তোমালোকে ভিডিও চাবা সকলোৰে কিন্তু ফেক ভিডিওত বহুতে ভুল নাযাবা ঠিক আছে আৰু তোমালোকে বেছিকৈ কিন্তু অকল মোৰ ভিডিও চাবা বুলি নহয় এনেকুৱা বহু মানুহ আছে যে সঠিক তথ্য তোমালোকৰ আগত আগবঢ়ায় গতিকে সঠিক তথ্য চাবা আৰু মেইনলি তোমালোকে অফিচিয়েল ওয়েবসাইটটো এবাৰ চেক কৰিবা ঠিক আছে সো সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আজিলৈ মানে উন্নতি ভিডিওত সকলোকে প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম